তোমালোকে আগৰ শ্ৰেণীত অনুপাতৰ বিষয়ে পঢ়ি আহিছা। এতিয়া আমি সমকোণী ত্ৰিভুজৰ বাহুবিলাকক জড়িত কৰি কিছুমান নিৰ্দিষ্ট অনুপাতৰ সংজ্ঞা আগবঢ়াম আৰু এইবিলাকক ত্ৰিগোণমিতিক অনুপাত বা ত্ৰিগোণমিতিক ৰেচিঅ' বুলি কম। ত্ৰিগোণমিতিক অনুপাতকেইটা হৈছে সাইন, কসাইন, চমুকৈ কছ বুলি কওঁ, টেনজেণ্ট আমি চমুকৈ টেন বুলি কওঁ, কছেকেণ্ড আমি চমুকৈ কছেক বুলি কওঁ, সেকেণ্ড চমুকৈ সেক বুলি কওঁ আৰু কটেনজেণ্ট চমুকৈ আমি কট বুলি কওঁ। ত্ৰিগোণমিতিক অনুপাত আলোচনা কৰাৰ আগত আমি কেইটামান সূত্ৰ চাওঁ আহা। আমি অলপ আগতে কছেক, সেক, কট, টেন আলোচনা কৰিছোঁ। এতিয়া কছেকক আমি সদায় 1/sin লিখিব পাৰোঁ, সেকেণ্ড অৰ্থাৎ সেকক আমি 1/cos লিখিব পাৰোঁ, কট ইকুৱেল টু 1/tan লিখিব পাৰোঁ আৰু tan ইকুৱেল টু sin/cos হ'ব। যদি tan ইকুৱেল টু sin/cos হয় তেতিয়া cot ইকুৱেল টু cos/sin হ'ব, যিহেতু cot ইকুৱেল টু 1/tan হয়। এইকেইটা সূত্ৰ তোমালোকে বহীত লিখি লোৱা। এতিয়া চিত্ৰত দিয়াৰ দৰে আমি ABC সমকোণী ত্ৰিভুজ এটা লওঁ, য'ত B কোণটো সমকোণ বা 90 ডিগ্ৰী। ইয়াত এংগেল CAB বা চমুকৈ কোণ A এটা সূক্ষ্মকোণ বা একিউট এংগেল, যাৰ কোণৰ মান সদায় 90 ডিগ্ৰীতকৈ সৰু হ'ব। এই কোণৰ সাপেক্ষে BC বাহু অৱস্থান মন কৰা। ইয়াৰ সন্মুখত কোণ A আছে। আমি ইয়াকে এই কোণৰ বিপৰীত বাহু বুলি কওঁ। এই সমকোণী ত্ৰিভুজটোৰ AC হ'ল অতিভুজ আৰু AB বাহুটো A কোণৰ এটা অংশ। আমি ইয়াকে এই কোণৰ সন্নিহিত বাহু বা এডজেচেণ্ট টু এংগেল A বুলি কওঁ। ABC সমকোণী ত্ৰিভুজৰ এই কোণৰ ত্ৰিগোণমিতিক অনুপাতবিলাকৰ সংজ্ঞা হ'ল sin A ইকুৱেল টু এই কোণৰ বিপৰীত বাহু অৰ্থাৎ ছাইড অপজিট টু এংগেল A বাই অতিভুজ বা হাইপটেনিয়াছ হয়। এতিয়া মন কৰা এই কোণৰ বিপৰীত বাহুত কি আছে? BC আছে আৰু অতিভুজ আমি AC ল'ব পাৰোঁ। তাকে আমি sin A ইকুৱেল টু BC বাই AC ল'ব পাৰোঁ। এতিয়াৰ পৰা আমি এই কোণৰ বিপৰীত বাহু অৰ্থাৎ ছাইড অপজিট টু এংগেল A P বুলি চমুকৈ ধৰি ল'ম। AC অৰ্থাৎ অতিভুজক আমি H বুলি ধৰি ল'ম আৰু এই কোণৰ সন্নিহিত বাহু বা ছাইড এডজেচেণ্ট টু এংগেল A আমি চমুকৈ B বুলি ধৰি ল'ম। নেক্সট আমি ত্ৰিগোণমিতিক অনুপাত cos A চাওঁ। cos A ইকুৱেল টু হ'ব এই কোণৰ সন্নিহিত বাহু বা ছাইড এডজেচেণ্ট টু এংগেল A। আমি এডজেচেণ্ট টু এংগেল A আমি কি বুলি ল'ব পাৰোঁ? AB বুলি ল'ব পাৰোঁ বাই অতিভুজ অৰ্থাৎ হাইপটেনিয়াছ। আমি যদি চিত্ৰত চাওঁ তেতিয়া হাইপটেনিয়াছ বা অতিভুজক আমি AC ল'ব পাৰোঁ আৰু চমুকৈ H ল'ব পাৰোঁ। নেক্সট ত্ৰিগোণমিতিক অনুপাত হৈছে tan A। tan A ইকুৱেল টু আমি এই কোণৰ বিপৰীত বাহু অৰ্থাৎ BC বাই এই কোণৰ সন্নিহিত বাহু অৰ্থাৎ AB বা আমি ক'ব পাৰোঁ P বাই B ল'ব পাৰোঁ। তেনেকৈ কছেক, সেক আৰু কট আমি sin A, cos A আৰু tan A অনুপাত ল'লে আমি পাম।
ত্ৰিগোণমিতিক অনুপাত বা ৰেচিঅ' ওলোৱাৰ দ্বিতীয় উদাহৰণ এটা চাওঁ আহা। তোমালোকে সদায় মনত ৰাখিবা যে এই বাহুকেইটাৰ স্থান সলনি হ'ব যদিহে এই কোণৰ ঠাইত আমি চি কোণ লওঁ। চিত্ৰত চোৱা, আমি এতিয়া চি কোণ ধৰি ল'ম। চি কোণ ধৰি ল'লে চি কোণৰ বিপৰীত বাহু কি হ'ব? এ বি হ'ব। আমি চমুকৈ বিপৰীত বাহুক পি বুলি ধৰি ল'ম। তেনেকৈ চি কোণৰ সন্নিহিত বাহু কি হ'ব? বি চি হ'ব। অৰ্থাৎ বি চি ছাইড এডজেচেণ্ট টু এংগেল চি বুলি আমি ল'ব পাৰোঁ। আৰু চমুকৈ আমি বি বুলি ধৰি ল'ম। আৰু অতিভুজ একে থাকিব। অৰ্থাৎ এই কোণ ল'লেও অতিভুজ বা হাইপটেনাছ এ চি থাকিব, আৰু চি কোণ ল'লেও অতিভুজ বা হাইপটেনাছ এ চিয়ে থাকিব। যিহেতু অতিভুজ সদায় সমকোণ অৰ্থাৎ বি কোণৰ বিপৰীত বাহু হয়। এতিয়া যদি আমি চি কোণটো লওঁ, তেতিয়া ত্ৰিগোণমিতিক অনুপাত বা ৰেচিঅ' কি হ'ব চাওঁ আহা। চাইন চি, আমি ইয়াতে চি কোণটো লৈছোঁ। চাইন চি কি হ'ব? চি কোণৰ বিপৰীত বাহু অৰ্থাৎ এ বি হ'ব বাই অতিভুজ অৰ্থাৎ এ চি হ'ব। আৰু চমুকৈ আমি অতিভুজক এইবাৰৰ পৰা এইচ ধৰি ল'ম। তেনেকৈ কছ চি, চি কোণৰ সন্নিহিত বাহু অৰ্থাৎ ছাইড এডজেচেণ্ট টু এংগেল চি। চিত্ৰত চালে আমি বি চি পাওঁ। আৰু বাই অতিভুজ অৰ্থাৎ এ চি, আমি চমুকৈ এইচ ধৰি লওঁ। ত্ৰিগোণমিতিক ৰেচিঅ' বা অনুপাত টেন চি কি হ'ব? চি কোণৰ বিপৰীত বাহু বা ছাইড অপজিট টু এংগেল চি। চিত্ৰত চালে চি বিপৰীত বাহু কি হ'ব? এ বি হ'ব বাই চি কোণৰ সন্নিহিত বাহু বা ছাইড এডজেচেণ্ট টু এংগেল চি কি হ'ব? বি চি হ'ব। আৰু চমুকৈ আমি বি ধৰি লওঁ। নেক্সট আমি ত্ৰিগোণমিতিক ৰেচিঅ' বা অনুপাতকেইটাৰ সূত্ৰ মনত ৰখাৰ এটা সহজ উপায় আলোচনা কৰিম। এতিয়া চিত্ৰলৈ মন কৰা, আমি এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ ৰাইট এংগেল ট্ৰাইংগেল ধৰি লৈছোঁ এ বি চি। আৰু বি কোণটো সমকোণ বা ৰাইট এংগেল ট্ৰাইংগেল। আৰু বি এংগেলৰ অপজিট বা বিপৰীত বাহুডাল সদায় কি হ'ব? অতিভুজ বা হাইপটেনিয়াছ হয়। আৰু চমুকৈ আমি ইবাৰৰ পৰা এইচ ধৰি ল'ম। এতিয়া যদি আমি ত্ৰিগোণমিতিক অনুপাত বা ৰেচিঅ' লওঁতে এই কোণটো লওঁ, তেতিয়া এই কোণৰ বিপৰীত বাহুডালক আমি সদায় চমুকৈ পি বুলি ধৰি ল'ম। আৰু এই কোণটোৰ লগত থকা বাহুডালক আমি চমুকৈ বি ধৰি ল'ম। অৰ্থাৎ এই কোণৰ বিপৰীত বাহুডালক আমি সদায় পি ধৰি ল'ম। যদি আমি চি কোণটো ল'লোঁ হয়, তেতিয়া আমি চি কোণৰ বিপৰীত বাহু অৰ্থাৎ এ বি পি বুলি ধৰি ল'লোঁ হয় আৰু বি চিক বি বুলি ধৰি ল'লোঁ হয়। আমি অলপ পিছত আলোচনা কৰিম। এতিয়া ধৰা চাইন এ ইকুৱেল টু কি হ'ব? পি বাই এইচ। অৰ্থাৎ এই কোণৰ বিপৰীত বাহু বি চি বাই এইচ অৰ্থাৎ হাইপটেনিয়াছ বা অতিভুজ এইচ এ চি হ'ব। তেনেকৈ কছ এ কি হ'ব? বি বাই এইচ অৰ্থাৎ এ বি বাই হাইপটেনিয়াছ এ চি হ'ব। তেনেকৈ টেন এ ইকুৱেল টু পি বাই বি। পি হ'ব বি চি বাই বি কি হ'ব?
AB। এতিয়া sin A cos A tan A মনত ৰাখিবলৈ আমি some people have curly black hair turn permanently black মনত ৰাখিম। এতিয়া some মানে আমি sin থৈ ল'ম, people মানে চমুকৈ p থৈ ল'ম, have মানে চমুকৈ h থৈ ল'ম, অৰ্থাৎ sin equal to p by h। তেনেকৈ কাৰ্লি ব্লেক হেয়াৰ, অৰ্থাৎ কাৰ্লি মানে আমি কছ থৈ ল'ম, ব্লেক মানে চমুকৈ বি থৈ ল'ম, হেয়াৰ মানে চমুকৈ আমি এইচ থৈ ল'ম, অৰ্থাৎ কছ ইকুৱেল টু বি বাই এইচ থৈ ল'ম। তেনেকৈ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক, অৰ্থাৎ টাৰ্ণ মানে চমুকৈ আমি টেন থৈ ল'ব পাৰোঁ, পাৰ্মানেণ্টলি মানে আমি পি থৈ ল'ম, আৰু ব্লেক মানে আমি চমুকৈ বি থৈ ল'ম। এতিয়া cosec A ইকুৱেল টু 1 বাই sin A আমি জানো। যদি sin A ইকুৱেল টু p বাই h হয়, তেতিয়া cosec A কি হ'ব? h বাই p, অৰ্থাৎ AC বাই BC হ'ব। তেনেকৈ sec A ইকুৱেল টু 1 বাই cos A হয়। যদি cos A b বাই h হয়, sec A h বাই b হ'ব, অৰ্থাৎ AC বাই AB হ'ব। নেক্সট cot A ইকুৱেল টু 1 বাই tan A হয়। যদি tan A p বাই b হয়, তেতিয়া cot A কি হ'ব? b বাই p হ'ব, অৰ্থাৎ AB বাই BC। এতিয়া আমি সমকোণী ত্ৰিভুজ বা ৰাইট এংগেল ট্ৰাইংগেলৰ চি কোণটো ল'ম। প্ৰথমতে আমি বি কোণটো সমকোণ বা ৰাইট এংগেল ট্ৰাইংগেল ধৰি লৈছোঁ। বি কোণৰ বিপৰীত বাহু অৰ্থাৎ AC সদায় হাইপ'টেনিয়াছ বা অধিভুজ হ'ব, অৰ্থাৎ H হ'ব। এতিয়া যিহেতু আমি চি কোণটো লৈছোঁ, চি কোণৰ বিপৰীত বাহু অৰ্থাৎ AB আমি প্ৰথমতে চমুকৈ P বুলি ধৰি ল'ম, আৰু BC বাহুডালক আমি চমুকৈ B ধৰি ল'ম। তেতিয়াহ'লে sin C কি হ'ব? P বাই H। এতিয়া P আমি কি ধৰি লৈছোঁ? AB বাহু, অৰ্থাৎ AB বাই AC হ'ব। এতিয়া cos C ইকুৱেল টু কি হ'ব? B বাই H, অৰ্থাৎ B আমি কি ধৰি লৈছোঁ? BC বাই H, অধিভুজ কি হ'ব? AC হ'ব। তেনেকৈ tan C ইকুৱেল টু P বাই B হ'ব। P আমি কি ধৰি লৈছোঁ? AB, আৰু B আমি BC ধৰি লৈছোঁ। এতিয়া আমি sin C মনত ৰাখিবলৈ আমি some people have curly black hair turn permanently black, অৰ্থাৎ some মানে sin ধৰি লওঁ, people মানে P, have মানে H, অৰ্থাৎ sin ইকুৱেল টু P বাই H। ইয়াতে আমি P C কোণৰ বিপৰীত বাহু অৰ্থাৎ AB ধৰি লৈছোঁ। আগৰ উদাহৰণটোত A কোণৰ বিপৰীত বাহু অৰ্থাৎ BC আমি P ধৰি লৈছিলোঁ। তেনেকৈ কাৰ্লি ব্লেক হেয়াৰ অৰ্থাৎ কাৰ্লি মানে কছ, ব্লেক মানে বি, এইচ হেয়াৰ মানে এইচ, অৰ্থাৎ কছ ইকুৱেল টু বি বাই এইচ। তেনেকৈ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক, টাৰ্ণ মানে টেন, পাৰ্মানেণ্টলি মানে চমুকৈ পি, ব্লেক মানে বি, অৰ্থাৎ টেন ইকুৱেল টু পি বাই বি। পি আমি ইয়াতে কি ধৰি লৈছোঁ? এ বি, আৰু বি মানে বি চি হ'ব। তেনেকৈ কচেক চি ইকুৱেল টু কি হ'ব? 1 বাই চি, 1 বাই চাইন চি। চাইন চি যদি এ বি বাই এইচ চি হয় বা পি বাই এইচ হয়, কচেক চি কি হ'ব? এইচ বাই পি, অৰ্থাৎ এ চি বাই এ বি হ'ব। তেনেকৈ চেক চি ইকুৱেল টু 1 বাই কচ চি। কচ চি যদি আমি বি বাই এইচ অৰ্থাৎ বি চি বাই এ চি ধৰি লওঁ, তেতিয়া চেক চি কি হ'ব? এইচ বাই বি, অৰ্থাৎ এ চি বাই বি চি হ'ব। ইকুৱেল টু কট চি, কট চি ইকুৱেল টু 1 বাই টেন চি। টেন চি যদি পি বাই বি হয় অৰ্থাৎ এ বি বাই বি চি হয়, কট চি ইকুৱেল টু বি বাই পি হ'ব, ইকুৱেল টু বি চি বাই এ বি হ'ব।